আজি পুৱাই বটদ্ৰৱা থানাত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। লোকসভা নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে ৰাজ্যৰ ভিতৰত সৰ্বাধিক চৰ্চিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক আজি দেখা গ'ল সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিক পৰিৱেশত। ভকত বৈষ্ণৱৰ সংগ লৈ গুৰু সেৱাত ব্ৰতী হৈ পৰিল সাংসদগৰাকী। শনিবাৰে পুৱা বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি উপস্থিত হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত ভকত বৈষ্ণৱৰ আশীষ লৈ গুৰুজনাৰ জন্মস্থানৰ পৰা সাংসদগৰাকীয়ে থানৰ নিৰ্মালী পবিত্ৰ আকাশী গংগাৰ জল, গুণমালা পুথি আৰু গুৰুভূমিৰ মাটি লৈ যাত্ৰা আৰম্ভ কৰিলে। এইটো পাত্ৰত গংগা জল আছে, আকাশী গংগাৰ, আৰু এই পাত্ৰটোত মিটিকা আছে, বৰদোৱা থানৰ মিটিকা, থানৰ ভিতৰৰ ভূমি আছে, আৰু ইয়াত নিৰ্মালী আছে, আৰু ইয়াৰ এখন গুণমালা পুথি আছে। এই বস্তুটো বৰদোৱাৰ পৰা আমি ৰামৰায় সত্ৰলৈ আগবঢ়াইছোঁ। সাংসদগৰাকীৰ জৰিয়তে তেখেতক যাতে ভগৱন্তে কৃপা কৰক, আকৌ পুনৰ আমাৰ মাজলৈ আহি এনেকৈ জয় গান গাবৰ কাৰণে শক্তি দি ভক্তিৰ পাত্ৰ। হৰি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিশেষ পুঁজিৰে নিৰ্মাণ হোৱা অসম বাংলাদেশ সীমান্তত থকা ধুবুৰী জিলাৰ ৰামৰায় কুটিৰ সত্ৰশালৰ নৱনিৰ্মিত গুৰুগৃহ ভকত নিবাসৰ শুভ উদ্বোধন হ'ব অহা 5 ফেব্ৰুৱাৰীত, যাৰ বাবে সাংসদগৰাকীয়ে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ সত্ৰাধিকাৰ সকলোৰে আশীৰ্বাদ লৈ নিমন্ত্ৰণ জনালে। সাংসদগৰাকীয়ে মই মাটি, এই জল, এই পবিত্ৰ গুণমালা, ঠগী এইবিলাক মোক দায়িত্ব দিছে, আৰু মই নতুনকৈ নিৰ্মাণ কৰা ৰামৰায় কুঠি সত্ৰত গুৰুগৃহটিত মোৰ সংসদীয় উন্নয়ন পুঁজিৰ পৰা নগাঁৱৰ সাংসদ হিচাপে মই যিটো পুনৰ নিৰ্মাণ কৰিছোঁ ৰাইজৰ আশীৰ্বাদত, সেই তাত সংস্থাপন কৰিব, সেই দায়িত্ব আজি ভকত বৈষ্ণৱসকলে দিছে। গতিকে ইয়াত মই ৰাজনীতিৰ কথা ক'ব খোজা নাই। আপোনালোকে মোক পিছত বেলেগে যদি সোধে মই তেতিয়া উত্তৰ দিম, কিন্তু এই পবিত্ৰ স্থানৰ সন্মুখত থাকি মই কোনো ৰাজনীতিৰ কথা ক'ব খোজা নাই। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গুৰুজনাৰ স্মৃতি বিজড়িত এখন ঐতিহ্যমণ্ডিত সত্ৰক পুনৰ প্ৰাণ দিয়াৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আদৰণীয়ে নহয়, সেৱা জনাইছোঁ, কাৰণ মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ এই ধামৰ পৰা গুৰুজনাৰ পদৰেৰে ৰঞ্জিত ছত্ৰছাল সেই ধামলৈ বৰদোৱাৰ পৰা ভূমি, বৰদোৱাৰ পৰা জল, বৰদোৱাৰ পৰা নিৰ্মালী লৈ যিটো সাংস্কৃতিক সমন্বয় গঢ়িব ধৰিছে, এইটো সৰু কথা নহয়, এইটো বৰ ডাঙৰ কথা। আৰু এই ধৰণৰ প্ৰচেষ্টাৰ তেখেতৰ অন্তৰলৈ আহিল। অহা 5 তাৰিখে ছত্ৰছালৰ যি মণিকূট, এই মণিকূটৰ তেখেতৰ আশাসুদীয়া প্ৰচেষ্টাত এই মণিকূট ভাগ পুনৰ নিৰ্মাণ হৈছে। গতিকে এনেধৰণৰ কৰ্ম কৰিবলৈ যাওঁতে আধ্যাত্মিক ভাৱ এটা, ঈশ্বৰৰ প্ৰতি ভক্তি, ভকতৰ প্ৰতি আস্থা, ভক্তি নাথাকিলে কৰিব নোৱাৰে। বৰদলৈদেৱৰ এই প্ৰচেষ্টাক আমি স্বাগত জনাইছোঁ, আৰু তেখেতৰ আমি ব্যক্তিগতভাৱে অলপ অসুবিধাৰ বাবে তেখেতৰ সহযোগী হ'ব নোৱাৰিলেও আমাৰ মন প্ৰাণ এই গোটেই কাৰ্যটোৰ লগত জড়িত থাকিব বুলি পেলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গুৰুজনাৰ এয়া পবিত্ৰ জন্মস্থান, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ এয়া বৰদোৱা থান, আৰু গুৰুজনাই এই বৰদোৱা থানৰ পৰাই
পূবলৈও গৈছিলে, পশ্চিমলৈও গৈছিলে। বৰ বহল উদাৰ আধ্যাত্মিক বাৰ্তাৰে সৈতে সংহতিৰ দোলেৰে গোটেই অসমখন বান্ধিছিলে আৰু আমাৰ অসমীয়াত্বৰ, আমাৰ অসমীয়াৰ এটা নতুন পৰিচয় ভাৰতবৰ্ষত বিশ্ব দৰবাৰত তেখেতে সংজ্ঞা নিৰূপণ কৰি দিছিলে অসমীয়াত্বৰ। আৰু গুৰুজনাই শেষৰ জীৱনৰ বিয়লি বেলাত তাত একেবাৰে বাংলাদেশ সীমান্তত, কোচবিহাৰ সীমান্তত তাত শ্ৰী শ্ৰী ৰামৰাই কুঠি সত্ৰখন স্থাপন কৰিছিলে। তেখেতৰ ভতিজী ছোৱালী কমলপ্ৰিয়া আইদেউৰ লগত মহাবীৰ চিলাৰায়ৰ বিয়া সম্পন্ন সেই সত্ৰতে সম্পন্ন হৈছিলে। সেই সত্ৰ ছত্ৰচাল বুলি কোৱা হয়। গোলোকগঞ্জৰ আমাৰ ধুবুৰী জিলাৰ একেবাৰে বাংলাদেশৰ সীমাত খুঁটি নম্বৰ 1001 তাৰ কিনাৰতে কোচবিহাৰৰ সীমান্তত এই যি সত্ৰ আছে, সেই সত্ৰৰ গুৰুজনাই য'ত আছিলে, এই অভাজনে মোৰ নগাঁও সংসদীয় উন্নয়ন পুঁজিৰ পৰা বিশেষভাৱে অনুমতি লৈ মই সেই সত্ৰৰ গুৰুগৃহটি মই পুনৰ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছোঁ আৰু তাৰ যিটো বাহৰ চৰা, সেই বাহৰ চৰাটো নিৰ্মাণ কৰিছোঁ। অহা 5 তাৰিখে পৰহিলৈ অসমৰ কেইবাখনো সত্ৰৰ পৰা, বিশেষকৈ মধুপুৰ সত্ৰ, আমাৰ বৰপেটা সত্ৰ আৰু আমাৰ বৰদোৱা থানৰ আমাৰ ইয়াৰ পৰা ভকত বৈষ্ণৱসকলৰ এখেতসকলৰ নেতৃত্বত 25জনীয়া ভকত বৈষ্ণৱৰ দল তালৈ যাব আৰু ৰামৰাই কুঠি সত্ৰৰ তাৰ স্থানীয় ৰাইজ, তাৰ সত্ৰাধিকাৰ প্ৰভু সকলোৰে উপস্থিতিত এই গুৰুগৃহটো ৰাইজৰ কাৰণে উন্মোচন কৰা হ'ব। আৰু তাতে সেই গুৰুগৃহটিত তেওঁলোকে বিচাৰিছিলে, তাৰ ৰামৰাই কুঠিৰ সত্ৰাধিকাৰ আৰু তাৰ স্থানীয় ৰাইজে বিচাৰিছিলে যে পবিত্ৰ এই বৰদোৱাৰ পৰা এই যিটো মৃত্তিকা, ইয়াৰ মাটি আৰু ইয়াৰ আকাশী গংগাৰ যি জল, পবিত্ৰ জল, নিৰ্মালী, গুণমালা পুথি, ঠগী সকলো তেওঁলোকে এই আমাৰ ভকত বৈষ্ণৱ সকলো যাব আৰু নাম প্ৰসংগ অতি মাংগলিক পৰিস্থিতিত এটা তেওঁলোকে সকলোৱে ইয়াৰ বৰদোৱাৰ মাটি আৰু জল সেই গুৰুগৃহটিত অতি সন্মানেৰে সৈতে তাত সংস্থাপন কৰিব। গতিকে মোৰ সৌভাগ্য যে মই নগাঁৱৰ সাংসদ হিচাপে এই যিটো যাত্ৰা, সেই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ ভকত বৈষ্ণৱসকলেও কাইলৈ পুৱা ইয়াৰ পৰা যাব আৰু মই আমাৰ বৰদোৱা থানৰ আমাৰ সত্ৰাধিকাৰ প্ৰভু, আমাৰ যিসকল ভকত বৈষ্ণৱ, আমাৰ সকলোকে মই অন্তৰেৰে সৈতে সেৱা জনাইছোঁ যে আপোনালোকে নিজে এইখিনি আগভাগ লৈ পেলাই মোৰ হাতত অৰ্পণ কৰিছে আৰু মই অতি শ্ৰদ্ধাৰে সৈতে, বৰ বিনয়েৰে সৈতে এইখিনি কঢ়িয়াই লৈ যাম তালৈ, একেবাৰে বাংলাদেশ সীমান্তত। আৰু এই সত্ৰৰ যিটো নতুনকৈ নিৰ্মাণ কৰা গুৰুগৃহত সেইখিনি গৈ পেলাই মই সত্ৰাধিকাৰ সকলোৰে উপস্থিতিত সেইখিনি তাত সংস্থাপন কৰিম। গতিকে এইটো এটা মোৰ পবিত্ৰ দায়িত্ব আৰু সেই পবিত্ৰ দায়িত্ব পালন কৰিবলৈ পাই মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। ঢেঙৰ পৰা দিব্যজ্যোতি দাস, দৈনিক অগ্ৰদূত ডিজিটেল।